আমি পাইছোহি এনেকে মাজে মাজে অকমান ওলাই আহিবলৈ পালে ভাল লাগে। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি অকমান ওলাই আহিছোঁ। আমি বহুত দিন হ'ল অকমান ওলাই মেলি অহা নাই, সেইকাৰণে আজি বেছি দূৰ নহয়, অকমান গুৱাহাটীৰ অকমান বাহিৰলৈ ওলাই আহিছোঁ ফুৰিবলৈ। বিৰাট ধুনীয়া জেগা এটা আছে আৰু জেগাটোৰ নামটো মই আপোনালোকক ক'ম কি হয়। জেগাটোত গৈ লওঁ, তাৰপিছতে মই আপোনালোকক ক'ম। আৰু এতিয়া ব'লক আজিৰ ভিডিঅ'টো আমি একেলগে আৰম্ভ কৰোঁ। বিহু ক'ত গৈ আছা? ক'ত ফুফু গৈছা? আমি পাইছোহি, বেছি দূৰ নহয়, গুৱাহাটীৰ পৰা 40 কিলোমিটাৰমান হ'ব। আৰু মেইন ৰোডৰ পৰা অকণমান সোমাব লাগে। আমি আহি সোমালোহি ৰাস্তাটোত আৰু এতিয়া পাইছোহি। আৰু ক'ত গৈ আছোঁ? বিহুৱে ক'বই নোৱাৰে ক'ত আহি আছে তাই। পালোহি, জেগাডোখৰ নামটো কৈ দিওঁ। আমি আহিছোঁ আজি টেঘেৰিয়ালৈ। ইয়াতে জেগাডোখৰ বিৰাট ধুনীয়া আৰু ৱাটাৰফল আছে। আমি পানীৰ শব্দ এইখিনিলৈকে শুনা পাইছোঁ। আৰু ইয়াতে একদম গৰম নাই, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। অকণমান পাহাৰ বগাব লাগে, আমি পাহাৰ বগাই আহি আছোঁ। আৰু পৰিৱেশটো বিৰাট ধুনীয়া, বিৰাট ভাল লাগিছে আহি। আমি ওপৰলৈ যিমান বগাই বগাই আহি আছোঁ, পানীৰ শব্দটো বাঢ়ি বাঢ়ি গৈ আছে। অকণমান ৱাটাৰফল এইটো হয় আৰু ওপৰলৈ আছে। আৰু চিঞৰি চিঞৰি ক'বলগীয়া হৈছে, কাৰণ পানীৰ শব্দ বহুত বেছি হৈ আছে। মই নাজানো আপোনালোকে মোৰ মাতটো ভালদৰে শুনা পাবনে নাপায়। বিৰাট ধুনীয়া এডোখৰ ঠাই। ইয়াতে গছ গছনিবোৰ দেখিছেই কিমান ধুনীয়া, আৰু পানীৰ যোনটো শব্দ, সেই শব্দটো শুনিলেই বিৰাট ভাল লাগে। আৰু এনেদৰে মাজে মাজে কেতিয়াবা এনেকুৱা জেগাত আহি বিৰাট ভাল লাগে।
পাহাৰ বগাই বগাই ভাগৰ লাগিলে আমি এতিয়া বহিছোঁ আৰু ইয়াতে ধুনীয়াকৈ বহাৰ চিটো আছে। ইয়াতে বহি বহি আমি এফালে ৱাটাৰফল চাই আছোঁ আৰু বিৰাট ভাল লাগিছে এনেদৰে বহি। আৰু মাজে মাজে কেতিয়াবা সপ্তাহত এবাৰ হ'লেও এনেকৈ অকণমান ওলাই আহিব লাগে, কাৰণ অফিচ ঘৰ কৰি থাকিলে কিবা লাগি যায়গৈ। এনেকৈ মাজে মাজে অকণমান ওলাই আহিবলৈ পালে ভাল লাগে। ভাল লাগিছেনে তোমাৰ? কৈ দিয়া, কি চাব আহিছা? এইটো কি হয়নো? কৈ দিয়া। ৱাটাৰফল। ঘৰলৈ যাবানে? ব'লা যাওঁগৈ। মাতি দিয়া তেন্তে অকণমান। চ' আমাৰ ইয়াতে বহুত সময় হ'ল, আমি বহুত সময় বহিলোঁ। এতিয়া যাবলৈ লৈছোঁ। পিহু নাযায়। যাবানে? যাম। অঁ, যাব। যেনে তেনে যাম বুলি কৈছে ফুচলাই মেলি। বহুত সময় হ'ল ইয়াতে 1.5 ঘণ্টামান ৰখিলোঁ আৰু যাবলৈ মন যোৱা নাই, তথাপিতো যাব লাগিব। সেইফালে ইয়াতে টিকেট ঘৰটো আছে। 10 টকা লয় পাৰ হেড আৰু গাড়ীৰ 10 টকা। যোৱাৰ আগতে তাতে কেইখনমান আমি ফটোও তুলিলোঁ আৰু ফটোকেইখনো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল, সেইকাৰণে ফটোকেইখনো দিছোঁ। এতিয়া আমি ওলাই আহিলোঁ আৰু এতিয়া বাজিছে 1টা বজা নাই, 1টা বাজিব আৰু আমি 2টামান বজাত পামগৈ ঘৰত। আৰু এনেদৰে আমি বহু দিনৰ মূৰত ওলাই আহিছোঁ আৰু জেগাটো বিৰাট ধুনীয়া আৰু পিকনিকৰ কাৰণেও ভাল। আৰু এতিয়া পিকনিকৰ ছিজন আহি আছে, যিহেতু ইয়াতে পিকনিক খাবলৈ ভাল লাগিব। মেইন ৰোডৰ পৰা বহুতখিনি সোমাই আহিব লাগে, তথাপিতো ৰাস্তাটো ধুনীয়াই হয়, ৰাস্তা বেয়া নহয়, বিৰাট ভাল ৰাস্তা। ইয়াতে লোকেল চব্জি পাইছোঁ, আমি কিনি লৈছোঁ সেইকাৰণে। বেলেগ চব্জি নাই ইয়াতে, আমি শাক পালোঁ সেইকাৰণে শাক কিনিলোঁ। যিমানে যি হ'লেও ইয়াতে সাৰ নিদিয়া বস্তুকেইটা পাইছোঁ, সেইকাৰণে কিনি লৈছোঁ। ভিডিঅ' আজিকালি বনোৱা নহয়। আগতে মই যেনেকৈ ডেইলি ভিডিঅ' বনাওঁ আৰু ডেইলি দি থাকোঁ, আজিকালি মোৰ ডেইলি ভিডিঅ' বনোৱা নহয়েই। আৰু সেইকাৰণে এনেকৈ সপ্তাহত এদিন ওলাই অহাও হয় আৰু লগতে ভিডিঅ' বনাই ভালো লাগে আজিকালি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পালে। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ, কাৰণ আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো বেছি হেভি কৰা নাই, এতিয়া অকণ ভোক লাগিছেই। সিহঁতি খুচুৰা খুচুৰি কিবা খাই আহিছে পিহুহঁতে, আমি খোৱা নাই একো, কাৰণে ভোকো লাগিছে আৰু গৈ পেলাই এতিয়া ভাত বনাবগৈ লাগিব। চ' ফাইনেলি আমি ঘৰ আহি সোমালোহি আৰু এতিয়া বাজিছে 2টা বজা নাই আৰু 15 মিনিট আছে। আৰু এতিয়া ভাত বনাওঁগৈ। আৰু আজিৰ এই ভিডিঅ'টো তেন্তে এইখিনিতে সামৰোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিম। তেতিয়ালৈকে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।